গাইজ এতিয়া আমি গৈ আছোঁ হোটেলৰ পৰা ভিক্টোৰিয়া মেম'ৰিয়েললৈ আৰু ভিক্টোৰিয়া মেম'ৰিয়েলৰ লগতে কলিকতাৰ যি আচৰিত বস্তু সেইখিনি আপোনালোকক দেখাম। যোনসকল অহা নাই কলিকতা তেওঁলোকে চাব কলিকতাত কি বস্তু আছে, আমি কি চালোঁ আৰু এনেদৰে চহৰৰ মাজে যি মনোমোহা পৰিৱেশ সেই উপভোগ কৰি আমি উবেৰত গৈ আছোঁ। যিহেতু ইয়াত আমি উবেৰতে বহুত টকা গৈছে, গতিকে উবেৰ ল'ব লাগিব, বিভিন্ন ডিষ্টেঞ্চত বস্তুখিনি থাকে, গতিকে আমি এনেদৰে গৈ আছোঁ। আপোনালোকে শেষলৈকে চালে মজাটো পাব, শেষত ভাল বস্তু দেখিবলৈ পাব। এতিয়া আমি উপস্থিত আছোঁ ভিক্টোৰিয়েল মেম'ৰিয়েল। বেক চাইডে দেখিছে মানুহ জনসমুদ্ৰ হৈ আছে। আমি দুজন আহিছোঁ আৰু আমি কেব বুক কৰি আহিছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে। ভিক্টোৰিয়েল মেম'ৰিয়েল এটা সুন্দৰ। তালৈ আমি টিকেট কাউণ্টাৰ এফালে আছে, টিকেট কৰি পেলাই আমি সোমাই যাম ভিতৰলৈ, তাৰপিছত আপোনালোকক পৰিৱেশ চাই থাকিব। বৰ্তমান আমি ভিক্টোৰিয়া মেম'ৰিয়েলৰ নিচেই কাষত আছোঁ। এইটো চাওক পিছফালৰ পৰিৱেশ ভিক্টোৰিয়া মেম'ৰিয়েল। বেক কেমেৰা দি আপোনালোকক দৃশ্য দেখাম আৰু এইফালে এটা পুখুৰী আছে। গাইজ এয়া দেখিছে ভিক্টোৰিয়া মেম'ৰিয়েলৰ মনোমোহা পৰিৱেশ আৰু কাষত এটা পুখুৰী আৰু দেশী বিদেশী সকলো পৰ্যটককে আমি লগ পাইছোঁ এই ভিক্টোৰিয়া মেম'ৰিয়েলত। যিহেতু বহু দূৰ দূৰণিৰ পৰা আহে ইয়ালৈ মানুহ আৰু বিভিন্ন ফৰেনাৰ আমি লগ পাইছোঁ। কলিকতা যিহেতু আগতে ব্ৰিটিছে শাসন কৰিছিলে, লগতে গোটেই ভাৰতবৰ্ষই শাসন কৰিছিলে, কিন্তু কলিকতাৰ এতিয়াও ব্ৰিটিছৰ আৰ্হিতে কিছুমান বস্তু আছে আৰু ব্ৰিটিছৰ নামতে বস্তুখিনি বৰ্তমানেও আছে সজীৱ হৈ। গতিকে ফৰেনাৰবিলাক স্বাভাৱিকতেই আহি ভাল পায় ইয়াত, যিহেতু তেওঁলোকৰ নামতে খোদিত হৈ আছে কলিকতাৰ বিভিন্ন হিষ্টৰিকেল প্লেচেছ আৰু তাৰ ভিতৰত এইটো ভিক্টোৰিয়া মেম'ৰিয়েল। আমি ভিতৰৰ পৰিৱেশ দেখাম, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক। মনোমোহা পৰিৱেশ আপোনালোকে উপভোগ কৰি থাকক, আমি উপভোগ কৰিছোঁ আৰু ভাল লাগিছে। এনেকুৱা এটা সুন্দৰ মুহূৰ্তত আমি কলিকতা আহিলোঁ আৰু যিহেতু বতৰো ফৰকাল, বতৰক পৰা নাই আৰু একদম সুন্দৰ হৈ আছে পৰিৱেশ। চাওক, উপভোগ কৰক আপোনালোকে শেষলৈকে। ইয়াৰ পিছতে আমি ইক' পাৰ্কত যাম, সেয়া ভিডিঅ' পাই থাকিব লাহে। এইটো ভিতৰৰ পৰিৱেশ আমি দেখাম। এতিয়া আমি বাহিৰৰ যি জনসমুদ্ৰ মানুহৰ পৰিৱেশ সেইখিনি দেখাই আছোঁ আপোনালোকক। আপোনালোকক দেখাই আছোঁ কলিকতা ভিক্টোৰিয়া মেম'ৰিয়েলৰ ভিতৰ ভাগৰ দৃশ্য। আৰু চাওক যি হিষ্টৰিকেল বস্তু আছে আগত উদ্ধাৰ হোৱা, সেইখিনি আপোনালোকে ইয়াত প্ৰত্যক্ষ কৰিছে। খুব সুন্দৰকৈ সংৰক্ষিত কৰি ৰাখিছে আৰু স্ক্ৰীণত দেখাই আছে হিষ্টৰিকেল যি মনুমেণ্টছ, সেইখিনি বস্তু ইয়াতে দেখাই আছে। আমি পৰ্দাত চালোঁ অলপ টাইম আৰু চাই ইয়াত শেষ কৰিব নোৱাৰিব, বহুত বস্তু সংৰক্ষিত কৰি ৰাখিছে। আপোনালোকে যোনখিনি হিষ্টৰী ষ্টুডেণ্ট হয় তেওঁলোকে আহিলে খুবেই ভাল পাব, ৰোমাঞ্চিত হৈ পৰিব। ভিতৰ ভাগৰ যি দৃশ্য উপভোগ কৰি আমি ৰোমাঞ্চিত হৈ পৰিছোঁ। ভিতৰৰ যি দৃশ্য আছে সেই দৃশ্যবিলাক উপভোগ কৰি আৰু এনেদৰে ওপৰলৈ উঠি গ'লোঁ। ওপৰতো বিভিন্ন বস্তুৰে ভৰপূৰ হৈ আছে। চাওক আপোনালোকে। এতিয়া আমি চাব আহিছোঁ চেণ্ট পল কেথেড্ৰেল। এয়া চাওক মানুহৰ গেডাৰিং। আমি অহা দিনটোতেই এটা শোভাযাত্ৰা কৰিছে পিচ ৰেলী বুলি, আৰু এই শোভাযাত্ৰাৰ চাবলৈ পাই পৰম সৌভাগ্য লভিলোঁ। ভাল লাগিল বহুত, চাই থাকক।
বৰ্তমান আমি চেন কল কেথেড্ৰেলত আছোঁ। চেন কেথেড্ৰেলৰ আজি সুন্দৰ মুহূৰ্তত আমি পাই গ'লোহি। এয়া চাওক ৰেলি হৈ আছে চেন কেথেড্ৰেল। এতিয়া আমি ইক' পাৰ্কলৈ গৈ আছোঁ আৰু ইয়াতে আপোনাৰ উবেৰে বুক কৰিব লাগিব, যিহেতু জেগাবিলাক চাবলৈ মানে বহুত বাছত অহা যোৱা কৰিলে টাইম মেনেজমেণ্ট উবেৰ কিজানি এতিয়ালৈকে 15-20খনমান সলোৱা হ'ল। দেখাই থাকিম চাই। বৰ্তমান আমি ইক' পাৰ্কত আছোঁ। ইক' পাৰ্কত বিভিন্ন সুবিধা আছে, চাইকেল লৈ যোৱা, তাৰপিছত গাড়ী দি যোৱা আৰু কাষত এখন নদী, তাত ব'টিং চটিং সকলো হয়। আমি এতিয়া এখন ইয়াত ৰেল টাইপৰ এখন গাড়ী আছে, তাত উঠিম, দেখাম। এইফালে ৰৈ আছে, পাৰ পাৰ্চন 150কৈ ল'ব। আমি দেখাম সেইখনত উঠি পেলাই। আৰু ইয়াতে 7 ৱণ্ডাৰ্ছ আছে, গোটেইখিনি দেখা পাব, দেখাই যাম। এইখনতে আমি যাম এতিয়া। এই ট্ৰেইনখনে আমাক গোটেই পাৰ্কখনৰ পৰিৱেশ দেখাব। মানে এই ট্ৰেইনখনত উঠিলে আপুনি গোটেই পাৰ্কখন দেখিব। এই পাৰ্কখন বহুতেই ডাঙৰ। কলিকতাৰ ভিতৰত এনেকুৱা পাৰ্ক মই জীৱনত দেখা নাই, কাৰণ ইমান এটা বহুত ডাঙৰ পাৰ্ক, 7খনমান গেটেই আছে। আৰু আমি এনেদৰে ট্ৰেইনত উঠি বিভিন্ন পৰ্যটকৰ সৈতে আমি যাত্ৰা কৰি আছোঁ। যাত্ৰা পথত আপোনালোকক দেখাই আছোঁ পৰিৱেশ, চাই থাকক। ইয়াত উঠি খুবেই ভাল লাগিছে। কলিকতাৰ এটা নতুন আমি ইক' পাৰ্কত আহি আছোঁ ট্ৰেইনত, লোকেল ট্ৰেইন। এনেদৰে আমি ট্ৰেইনত উঠি যাত্ৰা কৰি আছোঁ ইক' পাৰ্কৰ মাজেৰে। আৰু আমি এনেদৰে ইক' পাৰ্ক গোটেইখন এই ট্ৰেইনেদি আমি গৈ থাকিলে দেখা পাম। এইটো দেখিছে আইফেল টাৱাৰ। আইফেল টাৱাৰ ইয়াত প্ৰতিস্থাপন কৰা আছে। আৰু আইফেল টাৱাৰকে আদি কৰি 7 ৱণ্ডাৰ্ছলৈ গৈহে আছোঁ। 7 ৱণ্ডাৰ্ছ আপোনালোকে দেখিব, গোটেই বস্তুখিনি পাই যাব তাত। চাওক, এইটো আঁতৰত কিবা এটা বস্তু আছে, ওচৰ পালেগে আমি গম পাম কি বস্তু। উৎসুক হৈ আছে মনটো, মানে ইটোৰ পিছত সিটো বস্তু। পাৰ্কখনে মাথা বেয়া কৰি দিব আপোনালোক, ইমানেই বস্তু। এয়া চাওক, বিভিন্ন পৰ্যটক আৰু পৰ্যটকৰ সৈতে আমি এনেদৰে গৈ আছোঁ। আৰু কাষত এখন নদী, ব'টিং চটিং এভৰিথিং পাৰ্কত আছে। চাইকেলৰ সুবিধা, সকলো সুবিধা ফেচিলিটি পাই যাব ইয়াতে। যিহঁতে আপুনি যাওঁ বুলি কয় তিহঁতে আপুনি যাব পাৰে। ইমানেই সুন্দৰ লাগিছে এই যাত্ৰা। এই যাত্ৰা কেতিয়াও পাহৰিব নোৱাৰে। এইটো হাৰ্বেল গাৰ্ডেন। হাৰ্বেল গাৰ্ডেন দেখিছে, এই চব বস্তুৱে আছে ইয়াতে। জাপানৰ আপোনাৰ কেফে হওক, জাপানৰ ৰেষ্টুৰেণ্ট হওক, চাইনা ৰেষ্টুৰেণ্ট হওক, পাৰ্কৰ ভিতৰত গোটেই বস্তুখিনি পাই যাব। এতিয়া আমি আহি আছোঁ 7 ৱণ্ডাৰ্ছ, তাজমহল এইবিলাক চাবলৈ ইক' পাৰ্কত দেখা আছোঁ। এতিয়া আমি 7 ৱণ্ডাৰ্ছত আছোঁ। 7 ৱণ্ডাৰ্ছৰ ভিডিঅ' পাই থাকিব।
এতিয়া আমি 7 ৱণ্ডাৰ্ছত আছোঁ। 7 ৱণ্ডাৰ্ছৰ যি 7টা আচৰিত বস্তু পৃথিৱীৰ সেই সকলো বস্তু ইয়াতে আছে। আপোনালোকে দেখিবলৈ পাইছে তাজমহল, লালকিল্লা, পিৰামিড আদিকে ধৰি যি 7টা আচৰিত বস্তু আছে পৃথিৱীৰ বিভিন্ন জেগাত আপোনালোকে হয়তো যাব নোৱাৰে, কিন্তু ইয়াত একেলগে আপোনালোকে দেখিবলৈ পাব এই ইক' পাৰ্কত। এই ইক' পাৰ্কৰ যি পৰিৱেশ সেয়া সঁচাকৈ শলাগিবলগীয়া। আমি আহি এনেদৰে অভিভূত হৈ পৰিলোঁ। এনেকৈ আমি গৈছোঁ। এয়া তাজমহলৰ কাষত ৰৈ আছোঁ। এয়া ইক' পাৰ্কত আমি চাইকেল চলাই আছোঁ। ইয়াত মানে সম্পূৰ্ণ ফেচিলিটি আছে, চব কৰিব পাৰি। এয়া চাইকেল, দুডাল পেডেল আছে, দুজন বহাকৈ।